আজি মোৰ ইউটিউব চেনেললৈ মই তোমালোকক স্বাগতম জনাইছোঁ। আজি মই দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.1 এই 7ৰ পৰা বুজি যে x - y + 1 = 0 আৰু 3x + 2y - 12 = 0 সমীকৰণ দুটাৰ লেখ অংকন কৰা। আৰু এই ৰেখা দুটাই x অক্ষৰ লগত ত্ৰিভুজটোৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক উলিওৱা। ত্ৰিভুজৰ ক্ষেত্ৰটো প্ৰসাৰিত কৰা। এইটো অংক অনুশীলনী 3.1 অৰ্থাৎ অনুশীলনী 3.1 অনুশীলনী 3.1 এক্সাৰসাইজ 3.1 ইয়াৰ এই 7ৰ অংকটো দুটা আমাক সমীকৰণ দিছে। এনেকৈ দিছে এটা আমি এটা সলিউশন বুলি লিখিব লাগিব। ইয়াত দিয়া আছে x - y + 1 = 0। ইয়াৰ পৰা আমি দুটা মান ল'ব লাগিব। ধৰি লোৱা হ'ল x = সেইফালে যদি যায় এইটো y - 1 হ'ব। গতিকে ইয়াৰ পৰা আমি দুটা মান ল'ব লাগিব। মান দুটা আমি এনেকৈ বনাই ল'ব লাগিব। ধৰি লৈছোঁ ইয়াত x আছে, ইয়াত y আছে। ইয়াত আমি দুটা যদি মান লওঁ এনেকুৱা মান ল'ব লাগিব। কি মান ল'ম? যে y ৰ মানটো যদি আমি ইয়াত 2 ধৰোঁ, ইয়াত 2 ধৰিছোঁ, 2 - 1 তাৰমানে x ৰ মান 1 হৈছে। যদি 3 ধৰোঁ, 3 - 1 মানে 2 হ'ব। এই সমীকৰণটোৰ পৰা আমি এই দুটা মান পাইছোঁ। আৰু 2 নম্বৰটো ঠিক তেনেকৈ দিয়া আছে। আৰু কি দিয়া আছে চাই ল'বা যে 3x + 2y - 12 = 0। ইয়াৰ পৰা আমি সেইটো কৰিলোঁ 3x = 12 - 2y তাৰমানে x = কি হ'ব? এইটো হ'ব আমাৰ 12 - 2y / 3। গতিকে ঠিক সেনেকৈ ইয়াৰ পৰাও আমি দুটা বিন্দু আমি উলিয়াই ল'ম। আৰু সেই বিন্দু দুটা উলিয়াই ল'লে কি হ'ব? চাবা, আমি সদায় বিন্দুৰ এইটাৰ মানকেইটা লওঁতে চাব লাগিব যাতে আমাৰ স্বাভাৱিক সংখ্যা ওলায়। আৰু এই স্বাভাৱিক সংখ্যাটো ওলালে তাক আমাৰ আমি ইয়াত মই হয়তো মানে হোৱাইট বৰ্ডতে তোমালোকক কেনেকৈ বহুৱাব লাগে মই দেখুৱাই দিম। কিন্তু তোমালোকে পৰীক্ষাত গ্ৰাফ পেপাৰ দিব, তোমালোকে সেই গ্ৰাফ পেপাৰত ইয়াত বহুৱাব লাগিব। ইয়াতে চাবা, আমি যদি ইয়াতে 2 বহাওঁ y ৰ মান, 2 × 2 = 4 হ'ব। 12 × 4 = 8, 3 দি হৰণ নাযায়। গতিকে সেইটো লোৱাটো আমাৰ অসুবিধা হ'ব। আমি 3 ল'ম y ৰ মান। 3 ল'লে 2 × 3 = 6, 12 × 6 = 6। গতিকে y ৰ মান আমি কি ল'ব পাৰোঁ? 3 ল'ব পাৰোঁ। 3 হ'লে 3 × 2 = 6, 12 × 6 = 6, 6ক 3 দি হৰণ কৰিলে 2 হ'ব। গতিকে অযুগ্ম সংখ্যা ল'ব লাগে। গতিকে 5 × 2 = 10 ল'লে নহ'ব। বিয়োগ 3 লোৱা। বা আমি 0 ল'ব পাৰোঁ y ৰ মান। y ৰ মান যদি 0 লওঁ, এইটো 0 হৈ যাব। গ'লে 3 এইটো 4 হ'ব। এতিয়া এই বিন্দু দুটা আমি লেখ কাগজত বহাব লাগে। আমি হোৱাইট বৰ্ডত মই দেখুৱাই দিছোঁ। মই এটা এনেকৈ তোমালোকে x o এইটো হৈছে x ডেছ আৰু ওপৰতটো দেখা হৈছে এইখিনি। এইটো ধৰি ল'বা y আৰু তলত হ'ব y ডেছ। আনুমানিক প্ৰথম আছিল আমাৰ বিন্দুটো 1 2, এইটো আমাৰ 0 1, এইটো 1, এইটো 2, তাৰমানে এইটো বিন্দু হ'ব। তাৰপিছত 2 3, এইটো 2 আৰু 3 হ'লে এইটো হ'ব। এনেকুৱা আৰু এইফালৰ পৰা 2, এইফালৰ পৰা 3। এইটো বস্তু আমি এতিয়া সংযোগ কৰিব লাগিব। গতিকে সংযোগ কৰি দিলে এনেকৈ আহিব। এইটো এনেকৈ ধৰি লৈছোঁ ইয়াত b হৈছে আৰু এইটো a হৈছে।
তাৰপিছত দ্বিতীয় সমীকৰণটোত আমাৰ 2 আৰু 3 আছে, তাৰমানে 2 আৰু 3 আছে, এতিয়া 2 3টো আগতটোতো আছে, ঠিক এটাই বিন্দু। তাৰপিছত 4 আৰু 0 আছে, 1 2 3 এইটো আছে ন, xৰ মান 4, y মান 0 মানে কটা নাযায় এনেকৈ, গতিকে এইটো বিন্দু আৰু এইটো বিন্দু, গতিকে আহাত কবি কাটিলে এনেকৈ কাটিব। এইটো C, এইটো D, এই কটা বিন্দুটোৰ নাম P ধৰা, ইয়াত কাটছে ইয়াত Q ধৰা আৰু এইটো R ধৰা। এতিয়া এই P বিন্দুটোৰ স্থানাংকটো আমি পাই আছো 2 × 3, এইটো আছিল কি 1 2 1 2, এইটো ইফালে এক ঘৰ আহিছে ইয়াৰ পৰা, গতিকে এইটো কি হ'ব, xৰ মান -1 0 আৰু ইটো 1 2 3 4, তাৰমানে 4 0। আমাক কি সুধিছিলে যে সমীকৰণ দুটাৰ লেখ আঁকা, এই এ বি আৰু এই সমীকৰণৰ লেখ দুটা আঁকিলো, আৰু এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক। এতিয়া শীৰ্ষবিন্দু আমাৰ পি কিউ আৰ, পিৰ স্থানাংক এটা লিখি দিম, স্থানাংক কিমান 2 3, তাৰপিছত কিউৰ স্থানাংক এইটো -1 0, তাৰপিছত আৰৰ স্থানাংক কি হ'ব, এইটো 4 0, তাৰপিছত আকৌ এটা কথা কৈছে যে ত্ৰিভুজৰ ক্ষেত্ৰতো প্ৰসাৰিত কৰা, তাৰমানে চিন দিব দিছে এইটো। গতিকে আমাৰ 7 নম্বৰটো হৈ গ'ল, আৰু তোমালোকে চাই ল'বা, বস্তুখিনি তুলি ল'বা, আৰু এইখিনি বস্তু মই প্লেইন গ্ৰাফত কৰি দিছোঁ, তোমালোকে লেখ কাগজত কৰিব লাগিব। এতিয়া মই 8 নম্বৰটো কৰি দিছোঁ যে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকিব যদি 4x + 2y + 8 = 0, আৰু কি দিছে এইটো 2x + 2y + 2 = 0, যেতিয়া পিৰ মান 4, যেতিয়া p not equal 4, চিত p = -4, d p not 4। গতিকে এতে অদ্বিতীয় সমাধান যদি থাকিব লাগে, ইয়াত ইয়াৰ কোনটো মান হ'ব আমি কৰি দেখুৱাই দিছোঁ। অৰ্থাৎ যদি সমীকৰণ এজনৰ অদ্বিতীয় মান থাকিব লাগে, তেতিয়া কি আছিল চৰ্তটো, সেইটো কথা প্ৰথমতে আমাৰ মনত আনিব লাগিব। সেইটো আছিল a1/a2 is not equal b1/b2 হ'ব। ইয়াত সমীকৰণটোত a1 মানে 4 আছে, আৰু a2 মানে 2 আছে, not equal, আৰু b1 মানে ইয়াত p আছে, আৰু b2 মানে 2 আছে। এইখিনি আমি ক্ৰস কৰি দিলে twice p is not equal 8 হ'ব, 2 দি যদি হৰণ কৰি দিওঁ p is not equal 4 হ'ব, অৰ্থাৎ 8 p is not equal 4 আছে, b অপশ্যন। গতিকে আমাৰ ইয়াত এনসাৰটো হ'ব অপশ্যন বি। হ'লে ন জানিছা। তাৰপিছত আমি 9 নম্বৰটো কৰি দিছোঁ। 9 নম্বৰটো তলৰ কোন কেজৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব, যে ইয়াত আমাক এটা কণ্ডিশ্যন দিছিল যে যদি দুটা চলকৰ ৰৈখিক সমীকৰণ এজনৰ অসীম সংখ্যক সমাধান থাকিব লাগে, তেতিয়া তাত a1/a2 = b1/b2 = c1/c2 হ'ব লাগিব। চাবা 1 নম্বৰ সমীকৰণটোত a1/a2 মানে 2/4 = 3/6, এইটো
6 টো ইফালে আছে গতিকে এইফালে আহিলে কি হ'ব ই -6 আৰু এইটো আছে আমাৰ -12 এনেকুৱা এইকেইটা যদি আমি কাটাকাটি কৰোঁ এইটো দুই ভাগেৰে হ'ব এইটো দুই ভাগেৰে হ'ব এইটো দুই ভাগেৰে হ'ব গতিকে এইটো আৰু অসীম সংখ্যক সমাধান আছে আমাক সুধিছিল কি কোন কেইযোৰ সমীকৰণ অসীম সংখ্যক সমাধান থাকিব এটা 1 নম্বৰটোত আছে অৰ্থাৎ এ আছে বিটো আমি চাম বিট x মানে 1 তাৰপিছত এইটো 1 এইটো -1 বিটো মানে আছে +1 তাৰপিছত চিত আছে এইটো -4 আৰু এইটো হ'ব -2 গতিকে এইটো 1 হ'ব এইটো -1 হ'ব আৰু এইটো -2 হ'ব গতিকে ইয়াৰ অসীম সংখ্যক সমাধান নাই চিটটো তুমি চোৱা চিটটোত আছে 1 1 1 1 1 1 হ'ব a1/a2 b1/b2 মানে -1/+1 একে c1/c2 মানে 3/7 -3/7 মানে আহুৱে সমান নহ'লে গতিকে এইটোৰো নাই এতিয়া অসীম সংখ্যক সমাধান আমি 2 নম্বৰটো চেক কৰিম 1/2 তাৰে পাছত থাকিল 1/-1 1/-1 তাৰপিছত 5/3 5/, এইটো হৈছে 3 যে অসীম সংখ্যক সমাধান এইটোৰ এতিয়া আমাৰ তলৰ কোন কেইযোৰ সমীকৰণ অসীম সংখ্যক সমাধান থাকিব গতিকে অসীম সংখ্যক সমাধান থাকিব অপশ্যন বি হ'ব আমাৰ এনসাৰ 9 নম্বৰটো গতিকে তোমালোকক আমি MCQ এনেকৈ কৰি দি আছোঁ আৰু